সন্মানীয় যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, কেইবাগৰাকী বিশিষ্ট শিক্ষক ইয়াত আছে, সন্মুখতো শিক্ষয়িত্ৰী দুগৰাকী আছে, শিক্ষক আছে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ পুনৰ মই ইউএছটিএম লৈ ওয়েলকাম জনাইছো। আপোনালোকে ইয়াৰ অহাৰ কাৰণে আমি সদায় গেষ্টক এনেদৰে ওয়েলকাম কৰি ভাল পাওঁ, কিন্তু আমি আচলতে এনেকৈ কোনো ফৰ্মেল সেশন বা তেনেকুৱা কৰা নাযায়। কোনোবাই আহিছে মুখত চাইছে গুচি গৈছে, আমি কেতিয়াবা সময় পালে কথা পাতিছো, কেতিয়াবা পাতা নাই, কিন্তু আজি আন্তৰিকতাটো এনেকুৱা হৈছে আজি আমি কথা পাতিবলৈহে ইয়াত গোট খাইছো। মোৰ শিক্ষাগুৰু অনুৰেখা গোস্বামী মেম ইতিমধ্যে কলে যে যি পঢ়িব লাগে ভালদৰে পঢ়িব লাগে, আৰু ভালদৰে পঢ়িলে কোনে কি অধ্যয়ন কৰিছে এয়া ডাঙৰ কথা নহয়, ডাঙৰ কথা হল কেনেদৰে অধ্যয়ন কৰিছে এয়া হল ডাঙৰ কথা। আপোনালোকে যিহেতু দূৰৰ পৰা আহিছে, লাঞ্চৰ টাইমো হব এতিয়া, মই আপোনালোকৰ সন্মুখত কেইটামান কথা কব বিচাৰিছো। ছাত্ৰ ছাত্ৰীসকল মোৰ কথা বুজি পাইছে? বুজি পাইছে? প্ৰথমতে মেমৰ কথাখিনি মই কম যে জীৱনত এটা গোল থাকিব লাগে। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পঢ়িছে নে ছেকেণ্ড ইয়াৰ? ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে। সো ফাৰ্ষ্ট ইয়াৰত পঢ়া শুনা কৰা আৰু ছেকেণ্ড ইয়াৰত পঢ়া শুনা কৰাৰ মাজত পাৰ্থক্য থাকিব। জীৱনটো এনজয় কৰিব লাগিব, বৰ্তমানটোই জীৱন। জীৱনত ভৱিষ্যত থাকে, ভৱিষ্যত কল্পনা থাকে, প্লিজাৰ অফ ইমাজিনেশ্যন থাকে, এইবিলাক বহুত কথা থাকে, কিন্তু জীৱন মই ভাবো মোৰ দৃষ্টিভংগীত জীৱন এই বৰ্তমানটোই জীৱন। শৰ্ট টাৰ্ম গোল থাকিব লাগে জীৱনৰ আৰু লং টাৰ্ম গোল থাকিব লাগে। আৰু সাকসেসফুল মানুহ সেইজনে হয় যি জীৱনটো বৰ্তমানটো উপভোগ কৰে, কাৰণ বৰ্তমানৰ ওপৰতেই ভৱিষ্যত নিৰ্ভৰশীল। দ্য ফিউচাৰ ডিপেন্ডস হোৱাট উই ডু ইন দ্য প্ৰেজেন্ট। আমাৰ প্ৰেজেন্টটো যদি আমি ভাল কৰো তেনেহলে ফিউচাৰটো অটমেটিক ভাল হ'ব। আৰু কোনোবাই বহুত কথা ফিউচাৰৰ কথা চিন্তা কৰি কৰি যদি প্ৰেজেন্টটো শেষ কৰি দিয়ে তেওঁৰ লাইফটো কিন্তু ভাল নহয়। জুবিন গাৰ্গ 52তে গ'ল, কি হ'ল গ'ল নগ'ল দিয়া নাই এতিয়াও, কিন্তু এনজয় কৰি গ'ল জীৱনটো। জীৱনত যি কৰিব লগা আছে কৰিলে, দান কৰি গ'ল, ভাল কাম কৰি গ'ল, মানুহক সহায় কৰি গ'ল, আৰু আজি মৃত্যুৰ ইমান দিন পিছতো মানুহে তাতে ভিৰ কৰিছে। কিয়? তেওঁ জীৱনটো এনজয় কৰিছে, উপভোগ কৰিছে। তোমালোকৰ কাৰণে এতিয়া মেইন গ'ল হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ, তাৰপিছত হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। এতিয়া দায়িত্বটো কি? হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ সব সাবজেক্ট ভালদৰে পঢ়া। এতিয়াৰ দায়িত্বটো কি যে মই কোনটো সাবজেক্ট বুজি পোৱা নাই, সেই বুজি নোপোৱা সাবজেক্টটো ভালদৰে পঢ়া। এতিয়াৰ দায়িত্বটো কি? এতিয়াৰ দায়িত্বটো হল মই ছাত্ৰ ছাত্ৰী যেহেতু শিক্ষক শিক্ষয়িত্ৰীৰ লগত এটা ভাল সম্পৰ্ক গঢ়িম, আৰু ভাল সম্পৰ্ক গঢ়াৰ পিছত মই সকলো কনসেপ্ট মই ক্লিয়াৰ কৰি ল'ম আৰু ভৱিষ্যতত তৈয়াৰী কৰিম। এইটোই। আৰু সাকসেসফুল মানুহ সেইজন যে জীৱনটো শেষ হোৱাৰ আগতে উপভোগ কৰে। হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ শেষ হোৱাৰ আগতে ফাৰ্ষ্ট ইয়াৰ উপভোগ কৰাৰ নামেই হল ফাৰ্ষ্ট ইয়াৰ সাকসেসফুল। বুজি পাইছা মই কি কৈছো? বুজি পাইছা নে? হয় নে নহয় কোৱা? হয়। ছেকেণ্ড ইয়াৰ শেষ হোৱাৰ আগতে ছেকেণ্ড ইয়াৰ এনজয় কৰিবা, জীৱন শেষ হোৱাৰ আগতে জীৱন এনজয় কৰিম, অসুস্থ অহাৰ আগতে সুস্থতাটো এনজয় কৰিম, হেলথি যিটো এইটো এনজয় কৰিম, তাৰপিছত আমি কি এনজয় কৰিম? আমাৰ বাৰ্ধক্য যেতিয়া আহিব, বাৰ্ধক্য অহাৰ আগতে আমাৰ যৌৱন কালটো এনজয় কৰিম। এইখিনি যদি আমি এনজয় কৰিব পাৰো জীৱনটো আমাৰ ভাল হ'ব। আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ। আজি ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ ছাত্ৰী বহুত এডভান্স, ছেকেণ্ড ইয়াৰৰ ছাত্ৰ ছাত্ৰী আজিকালি বহুত এডভান্স। আমি পঢ়াও, আমি বিশ্ববিদ্যালয়ৰ লগত পঢ়াও, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আমাৰ ইয়াত আহে, কিছুমানে ল পাছ কৰি LLM কৰিব আমাৰ ইয়াত আহে। ছাত্ৰ ছাত্ৰীসকলক পাওঁ, তেওঁলোকে বহুত কথা বুজি পায়, আমাতকে বহুত বেছি বুজি পায়। তেওঁলোকে টেকনলজি বহুত জানে, তেওঁলোকে AI বহুত ইউজ কৰিব জানে, ৰিলছ বহুত জানে, তেওঁলোকে ছচিয়েল মিডিয়া বহুত জানে। কিন্তু মোৰ কথাটো হল এইবিলাক বহুত জনাৰ উপৰিও মই সকলো মিটিঙতে এটা কথা কওঁ, সকলো ঠাইত গলে এটা কথা কওঁ, ভাৰতবৰ্ষত জনসংখ্যা 140 কোটি হল, কিন্তু মানুহৰ সংখ্যা সমাজত দিনে দিনে কমি গল। ভাল ব্যৱহাৰ পোৱা মানুহৰ সংখ্যা কমি গল, নৈতিকতা সততা থকা মানুহৰ সংখ্যা কমি গল সমাজখন। যমুনামুখ হায়াৰ ছেকেণ্ডাৰী 1950 মানে 75 ইয়াৰ্ছ কমপ্লিট কৰিছে। এই যমুনামুখ হায়াৰ ছেকেণ্ডাৰী ল'ৰা ছোৱালী হলে তোমালোকে কিন্তু এটা ব্যতিক্ৰম চিন্তা হব লাগিব। কি ব্যতিক্ৰম চিন্তা হব লাগিব? যে মই এখন বিদ্যালয়ৰ ছাত্ৰ, যিখন বিদ্যালয়ে ইতিমধ্যে 75 ইয়াৰ্ছ কমপ্লিট কৰিছে, এই 75 ইয়াৰ্ছ কৰা বিদ্যালয়ৰ ছাত্ৰ হিচাপে মই এনেকুৱা কাম ভৱিষ্যতে নকৰিম যিটো কামৰ দ্বাৰা মোৰ জৰিয়তে মোৰ কিবা ক্ষতি হয়, যিটো কামৰ দ্বাৰা মোৰ বিদ্যালয়খনৰ ক্ষতি হয়, এনেকুৱা কাম নকৰিম। এনেকুৱা কাম মই নকৰিম যিটো কামৰ জৰিয়তে মোৰ দেশখনৰ ক্ষতি হয়, মোৰ সমাজখনৰ অঞ্চলখনৰ ক্ষতি হয়, এনেকুৱা কাম মই কিবা নকৰিম।
আজি এই ইউনিভাৰ্চিটিত আহি এজন আব্দুল ৱাদুদ শেখ নামৰ ব্যক্তি এজনে এইটো কথা কৈছে। এই কথাটো মনত ৰাখিবা, মোৰ আইডেন্টিটি মোৰ যমুনা মুখ হায়াৰ ছেকেণ্ডেৰী স্কুল। সেই আইডেন্টিটি মতে মই জীৱনত এনেকুৱা কোনো বেয়া কাম নকৰিম যাৰ জৰিয়তে মোৰ মা দেউতা, মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ শিক্ষা অনুষ্ঠানখনে লাজত পৰিব লগা পৰিস্থিতি সৃষ্টি হয়। কি হব লাগিব তাৰ কাৰণে? মোৰ লক্ষ্য জীৱনত মই IAS অফিচাৰ হম, মই হেল্থ সেক্টৰত কাম কৰিম, মই ACS অফিচাৰ হম, মই ডক্টৰ ফালে যাম, মই অধ্যাপক হম, মই শিক্ষকতাৰ লগত জড়িত হম, মই বেলেগ ধৰণৰ বিষয়া হম, মই ADRE এক্সাম দিম, কি দিম। যত তুমি থাকিবা, যত আপুনি থাকিব ভৱিষ্যতে, তাৰ পৰাই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আপুনি কাম কৰিব লাগিব। মানে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে তাৰ পৰাই সততা, নৈতিকতা, আদৰ্শৰ জৰিয়তে দেশৰ কাম কৰিব লাগিব। এইটো কাম যদি কৰিব পৰা তেনেহলে তুমি সাকসেসফুল মানুহ। সাকসেসফুল মানুহ এয়া নহয় যে 5 কোটি টকা 10 কোটি টকা বেংক বেলেন্স হব আৰু তেওঁ সাকসেসফুল মানুহ হব, নহয়। এইটো তোমাৰ জৰিয়তে কিমানজন প্ৰভাৱিত হৈছে, তোমাক কিমানজনে আদৰ্শ হিচাপত লৈছে, তেওঁ সাকসেসফুল মানুহ। শিক্ষকৰ পৰা সেইখিনি বস্তু সদায় শিকিবলৈ চেষ্টা কৰিবা। জীৱনত এনেকুৱা কাম নকৰিবা যি কামৰ জৰিয়তে নিজৰ ক্ষতি হয়। চৰিত্ৰবান হব লাগিব, এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। সেকেন্ড ইম্পৰ্টেন্ট থিং, মই বেছি কথা নকম, মই 2-3টা কথা কৈ সামৰিম। সেকেন্ড ইম্পৰ্টেন্ট থিং, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যমুনা মুখৰ পৰা আজি USTM লৈকে আহিছা। আমাৰ ইউনিভাৰ্চিটিখন এখন প্ৰাইভেট সেক্টৰ ইউনিভাৰ্চিটি, A গ্ৰেড ইউনিভাৰ্চিটি নৰ্থ ইষ্টৰ ভিতৰত, আৰু এইখনে ইউনিভাৰ্চিটি ভাৰতবৰ্ষৰ 200 ইউনিভাৰ্চিটিৰ ভিতৰত এখন ইউনিভাৰ্চিটি নৰ্থ ইষ্টৰ প্ৰাইভেট সেক্টৰ। এইখন ইউনিভাৰ্চিটি তোমালোকে হেল্থ সেক্টৰ প্ৰেক্টিকেল কৰিলা, ইয়াত এটা মটিভেশনাল সেশনৰ কাৰণে তোমালোকে আহিছা। ইয়াত মই মটিভেশনাল সেশন মই ডাইৰেক্ট কৈছো তোমালোকে মোৰ ছাত্ৰ ছাত্ৰী বয়সতকৈ সৰু বয়স, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ। মই খালি এইটো কথাই কৈছো, এইটো সময়তে যদি জীৱনৰ লক্ষ্যটো ঠিক কৰি লৈ কাম কৰিব পাৰা, তেনেহলে তোমাক কোনেও ভৱিষ্যতে ৰখাব নোৱাৰে। কাৰণ আমি কাম কিয় কৰিব লাগে, আমি ব্যক্তিগতভাৱে নহয়, আমি সমাজৰ লগত জড়িত। তুমি যমুনা মুখ হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছা, অকল তোমাৰ সপোন ফুলফিল কৰি থাকা নাই ইয়াত, তুমি সপোন ফুলফিল কৰিছা তোমাৰ গাঁৱৰ মানুহৰ, তোমাৰ দেউতাৰ, তোমাৰ মা দেউতাই, শিক্ষক শিক্ষয়িত্ৰীয়ে ভাবিছে মোৰ ছাত্ৰ ছাত্ৰীয়ে কাইলৈ গৈ ডক্টৰ হব, কাইলৈ নীট পাব, কাইলৈ ইঞ্জিনিয়াৰ হব, কাইলৈ ACS হব। তাৰ কাৰণে এইটো গৌৰৱ হব তোমাৰ পৰিয়ালৰ, তোমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, সকলোৰে কাৰণে লাগিব। আজিৰ দিনত মোবাইল বেছি টিপো, কিন্তু অধ্যয়ন বেছি কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এটা কথাই উপদেশ দিওঁ, জুবিন গাৰ্গে কৈ গল কি যে কিতাপ নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে। কিতাপ আমাক লাগিব। আমি কি কৰিম, প্ৰতি মাহতে এটলিষ্ট এখন বাহিৰা কিতাপ অধ্যয়ন কৰাৰ এটা হেবিট কৰিম। তেতিয়াৰ পৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেতিয়া প্ৰতিদিনাই 50 পেজ 60 পেজ আমি পঢ়িম। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এতিয়া কি কৰিম, এটলিষ্ট মাহত এখন কিতাপ পঢ়িম। কি কিতাপ পঢ়িম? যিকোনো কিতাপ। জুবিন গাৰ্গ হব পাৰে, ভূপেন হাজৰিকা হব পাৰে, নেলছন মেণ্ডেলা হব পাৰে, APJ আব্দুল কালাম হব পাৰে, যি হব পাৰে, তোমাৰ ভাল লগা কিতাপ এখন পঢ়াৰ হেবিট কৰা। আৰু আজি তুমি আৰু 1 মাহ পিছত তুমি চাবা বহুত জীৱনত পাৰ্থক্য আহি গৈছে। বুজি পাইছা মোৰ কথাখিনি মই কি কৈছো? বুজি পাইছা? ইয়েছ অৰ নো হয়? বুজি পাইছা? সো এইখিনি কাম কৰিবা, 1 নম্বৰ। 2 নম্বৰ কথাটো, আজিৰ পৰা এটা প্ৰতিজ্ঞা কৰা যে সেকেন্ড ইয়াৰ থাকালৈকে, যমুনা মুখ হায়াৰ ছেকেণ্ডেৰী থাকালৈকে মোৰ সিলেবাস আৰু মোৰ জীৱনৰ যিকোনো সম্পৰ্কীয় কথা তোমাৰ এজন প্ৰিয় শিক্ষকৰ লগত আলোচনা কৰিবা, আৰু সকলো সমস্যাৰ সমাধান সেই শিক্ষকসকলে দিব পাৰে। কাৰণ শিক্ষকসকল জাতিৰ মেৰুদণ্ড, তোমালোকে হলা জাতিৰ ভৱিষ্যত। যদি ভৱিষ্যত আৰু মেৰুদণ্ড দুটা একেলগে কাম কৰে, তেনেহলে ভাৰতবৰ্ষ এখন নতুন ইণ্ডিয়া হব। তেনেহলে ভাৰতবৰ্ষখন এখন মহাত্মা গান্ধীৰ সপোনে বিচৰা ৰাম ৰাজ্যখন হব। তেনেহলে ভাৰতবৰ্ষ কি হব, স্বামী বিবেকানন্দই বিচৰা ইয়াং জেনাৰেশ্যন সৃষ্টি হব। তেনেহলে ভাৰতবৰ্ষ কি হব, APJ আব্দুল কালামে বিচৰা টেকনলজিৰ মিছাইল মানৱ কিছুমান সৃষ্টি হব। এইখন ভাৰতবৰ্ষ, যি ভাৰতবৰ্ষৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক যাৰ লগত ভাল, সেইজন ছাত্ৰ ভৱিষ্যতত গৈ ভাল ছাত্ৰ হয়। কাৰণ গুৰু আৰু শিষ্যৰ মিলন, এয়া ভাৰতীয় সংস্কৃতি, এয়া অসমীয়া সংস্কৃতি। বুজি পাইছে কথাটো? শিক্ষকৰ লগত সদায় লাগি থাকিবা যে মই এইটো কাম কি কৰিব পৰা নাই, মই এইটো বুজিব পৰা নাই। ডক্টৰ কালামৰ এগৰাকী শিক্ষকে কৈছিল, মোক 5 বছৰৰ কাৰণে এটি শিশু দিয়া, এই শিশুগৰাকীক পিছলৈ ভগৱান বা শয়তান কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে। কাৰণ হেবিট, যেতিয়া এটা ভাল হেবিট যদি শিক্ষকৰ আন্ডাৰত থাকি যেতিয়া গঢ় লয়, সেই ভাল হেবিটটোৱে কি হব, পিছত গৈ সেইটো কেৰেক্টাৰ হব। আৰু ভাল হেবিট যেতিয়া কেৰেক্টাৰ হব, সেই কেৰেক্টাৰটো কিন্তু কি হব, আমাৰ জীৱনত প্ৰতিফলিত হব।
হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা আজিৰ দিনত গৈ নোট ডাউন কৰা, আজি ঘৰত গৈ নোট ডাউন কৰা, তোমাৰ 20টা বেড হেবিট তুমি নোট ডাউন কৰা। ধৰা তুমি মিছা কথা কোৱা, ধৰা তুমি কাৰোবাৰ কথা কাৰোবাক লগাইছা, ধৰা তুমি চিগাৰেট খোৱা বদ অভ্যাস আছে, ধৰা তুমি গুটখা খাবলৈ আৰম্ভ কৰিছা, ধৰা তুমি ছচিয়েল মিডিয়া বেছি সময় চাইছা, ধৰা তুমি মোবাইলত বেছি সময় দিছা, এনেকুৱা 20টা মান টপিক, বেয়া টপিক তুমি আজি গৈ ঘৰত গৈ লিখা। লিখি কি কৰা, 2 দিন 3 দিন পিছে পিছে কি কৰা, এই 20টা মান টপিকৰ ওপৰত আলোচনা কৰা কেনেকৈ এটা এটাকে ৰিমুভ কৰিব পাৰি। সেই যদি ৰিমুভ কৰিব পাৰা আৰু এইটো যদি গুড হেবিট লৈকে হৈ যায়, তেনেহলে লাইফটো সাকসেসফুল হৈ যাব, কোনেও ৰখাব নোৱাৰিব। শিক্ষক শিক্ষয়িত্ৰীসকল চাগে ইয়াত এগ্ৰী হ'ব কথাখিনি। যদি এই বেড হেবিটটো আমি কি কৰিম, গুড হেবিট লৈকে পৰিৱৰ্তন কৰিম। আজি গৈ সেই বেড হেবিটটো গুড হেবিট লৈকে পৰিৱৰ্তন কৰা। এটা প্ৰমিছ কৰাচোন হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীসকলে যমুনা মুখত, যে মই কি কৰিম, আমাৰ স্কুলখনে যিহেতু 75 ইয়াৰ্স কমপ্লিট কৰিলে, হায়াৰ ছেকেণ্ডাৰীত অসমৰ ভিতৰত এটলিষ্ট টপ 3ৰ ভিতৰত যিকোনো এজনে আমি ৰিজাল্ট কৰিম। আজিৰ দিনত প্ৰতিজ্ঞা কৰা, অহা 1 বছৰ আছে যিকোনো শিক্ষকৰ আণ্ডাৰত থকা, ইয়াৰ সন্মুখত থকা শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকে যদি এইটো প্ৰমিছ কৰিব পাৰে, যদি ছাত্ৰ ছাত্ৰীয়ে নিজে আহি কয় যে মই অসমৰ ভিতৰত টপ হ'ব পাৰো, তেনেহলে মই ভাবো আপকামিং নেক্সট ইয়াৰত আপোনালোকে কিন্তু ইচ্ছা কৰিলে এটা ভাল ৰিজাল্ট যমুনামুখ হায়াৰ ছেকেণ্ডাৰীক আপোনালোকে উপহাৰ দিব পাৰা। আৰু এইটো কোনে কৰিব পাৰিব, ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব। সেই প্ৰমিছ আজিৰ পৰা সেই মটিভেশ্যনটো লৈ যাব লাগে। কাৰণ আজিৰ দিনত মাৰ্কো লাগিব, নৈতিকতাও লাগিব, সততাও লাগিব, অনেষ্টিও লাগিব, চিনচিয়াৰিটিও লাগিব, চব লাগিব। নৈতিকতা সততাৰে যদি আমি আগুৱাই যাব পাৰো, তেনেহলে কিন্তু জীৱনটো ভাল হ'ব। আমি অধ্যয়ন কৰিব লাগিব APJ আব্দুল কালাম, মহাত্মা গান্ধী। আমি অক্টোবৰ মাহ গান্ধী জয়ন্তী পালন কৰিলো। গান্ধী জয়ন্তী পালন কৰি কি কথা কৈছিল, সত্যৰ কথা কৈছিল। কি কথা কৈছিল সকলো সময়ত, সত্য, অহিংসা, অহিংসা। আমি কিন্তু আজি হিংসা কৰো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 2টা উপদেশ দি আপোনালোকক সামৰিছো। চাগে গৰম লাগিছে নেকি মই গম পোৱা নাই। মই বুজি পাইছে মোৰ কথাখিনি মই কি কৈছো। মই এটা কথা কৈছো, সত্য কথা সদায় কবা আৰু সত্যৰ লগত ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিবা। ফাৰ্ষ্ট। ছেকেণ্ড ইম্পৰ্টেণ্ট থিংটো মনত ৰাখিবা, কেতিয়াও কাৰো লগত বেয়া ব্যৱহাৰ নকৰিবা। কোনোবাই, আমি মহাত্মা গান্ধীৰ দেশৰ মানুহ, কাৰো লগত কেতিয়াও বেয়া ব্যৱহাৰ নাই। সদায় পলাইট ব্যৱহাৰ কৰিবা। চাবা তোমাৰ ভাল ব্যৱহাৰে বহুতক ইনফ্লুৱেঞ্চ কৰিব পাৰিব। তোমাৰ ভাল ব্যৱহাৰে বহুতক কি কৰিব, পজিটিভ এটা বাৰ্তা দিব। আমাৰ বহুত খং বেছি, খং কিন্তু আমাক পৰিহাৰ কৰিব লাগিব। যদি আমি খং পৰিহাৰ কৰিব পাৰো, আমি কিন্তু ভাল মানুহ হ'ব পাৰিম। সমাজত যিসকল মানুহৰ খং আছে, তোমালোকে গৈ বুজাবা, এজন ছাৰে কৈছিল খং কৰিব নাপায়। আমি যদি খংটো কণ্ট্ৰল কৰিব পাৰো নহয়, খং যদি কণ্ট্ৰল কৰিব পাৰো, তেনেহলে মই ভাবো যে আমি বহুত বস্তু কিবা কিবি জয় কৰিব পাৰিম। বুজিছা কথাটো মই কি কৈছো, বুজিছা? খংটো নিয়ন্ত্ৰণ কৰিব লাগিব, সত্য কথা কব লাগিব, ভালদৰে পঢ়া শুনা কৰিব লাগিব, মা দেউতাকৰ কথা শুনিব লাগিব, শিক্ষক শিক্ষয়িত্ৰীৰ কথা শুনিব লাগিব। এই 5টা কাম যদি তোমালোকে কৰা, আৰু যদি অলপ কিতাপ অধ্যয়ন কৰা, বাহিৰা কিতাপ, আৰু যদি এটা গোল ফিক্স কৰি লোৱা যে মই জীৱনটো এনজয় কৰিম, লাইফটো বহুত বিউটিফুল হয়, এই বিউটিফুল লাইফটো মই এনজয় কৰিম, লাইফটো ওৱান টাইম দুনাই নাপাওঁ, মৃত্যু হলে শেষ, মৃত্যুৰ আগলৈকে যদি লাইফটো আমি এনজয় কৰিব পাৰো, ময়েই এই পৃথিৱীত শাসন কৰি থাকিম। কাৰণ তুমিয়ে ভৱিষ্যতৰ প্ৰজন্ম, আৰু তুমিয়ে ভৱিষ্যতে কি কৰিবা, ভৱিষ্যতত ভাৰতবৰ্ষৰ তুমিয়ে কাণ্ডাৰী। তুমি যেহেতু ভাৰতবৰ্ষৰ ভৱিষ্যত, আৰু আমাৰ শিক্ষক মহান শিক্ষকসকলে ভাৰতবৰ্ষৰ কি হল, জাতিৰ যিটো মেৰুদণ্ড, এই মেৰুদণ্ডসকল আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এটা ভাল সম্পৰ্ক যদি হয়, সেইখন সমাজ ভাল সমাজ হ'ব। যমুনামুখ বহুত এখন সমাজ, মই যমুনামুখ বহুত কেইবাবাৰো গৈছো, ডবকা বহুত কেইবাবাৰো গৈছো। আপোনালোকৰ যি নৈতিকতা, সততা, আধ্যাত্মিকতা সদায় মোক মুগ্ধ কৰে। আপোনালোকৰ ৰফিক ছাৰৰ যি ব্যৱহাৰ, এই ব্যৱহাৰে সদায় মোক মুগ্ধ কৰে। আপোনালোকৰ কিছুমান ছাত্ৰ ছাত্ৰী যোৱাবাৰো আহিছিল, কিছুমানৰ লগত এতিয়াও সম্পৰ্ক কিছুমানৰ লগত আছে। বহুত ছাত্ৰ ছাত্ৰী ইয়াত অহাৰ লগত আমাৰ লগত এটা সম্পৰ্ক হয়। কিন্তু মই এইটো কথা কওঁ যে সম্পৰ্কটো আজি হ'ব কালি হ'ব এইটো বেলেগ কথা, কিন্তু সমাজৰ আমি এজন প্ৰতিনিধি হৈ লিডাৰ হৈ থাকিব লাগিব। লিডাৰ মানে পলিটিকেল লিডাৰ নহয়, লিডাৰ মানে মই মোৰ জাগাত থাকি সমাজৰ কাৰণে কি দিব পাৰিছো, সেয়াই লিডাৰ। সকলোকে পুনৰ ধন্যবাদ জনাইছো আমাৰ ইয়াত অহাৰ কাৰণে। মই কিছুমান কথা কলো হয়, যিহেতু আপোনালোকৰ টাইম অকণমান গৈছে, আৰু নিজৰ ব্যক্তিত্বৰ লগত কেতিয়াও কিন্তু আপোচ নকৰিবা। ব্যক্তিত্বৰ লগত কেতিয়াবা আপোচ নকৰিবা। হেল্থ যিটো আছে, মেণ্টেল হেল্থ, আজিকালি ল'ৰা ছোৱালী আপোনালোকৰ বা পায়নে নাই, আমাৰ ইয়াত পাওঁ সকলো সময়তে কি হয়, ল'ৰা ছোৱালীবিলাক বোলে পেনিক হৈ আছে। আমাৰ ইয়াত কিবা পেনিক হৈ আছে, খুব বোলে ডিপ্ৰেছনত গৈছে। এই পেনিক আৰু ডিপ্ৰেছন জাতীয় বস্তুবিলাক যাতে তোমালোকৰ নহয়, তাৰ কাৰণে নিজৰ কাৰণে কেয়াৰ ল'ব লাগিব, আৰু ভৱিষ্যতে কেনেকে আমি অৰ্থনৈতিকভাৱে সবল হ'ব পাৰো, সেই বস্তুটো কিন্তু চাব লাগিব।
কেৰিয়াৰ সেইটো বস্তু যিটোৰ জৰিয়তে তোমাৰ অৰ্থনৈতিক স্বাধীনতাও আহিব আৰু জীৱনটো ভালভাৱে চলিব। জীৱন ভালভাৱে চলিবলৈ এতিয়াৰ পৰা পৰিকল্পনাৰ প্ৰয়োজন হ'ব, যি পৰিকল্পনাৰ জৰিয়তে আমি আগুৱাই যাব পাৰিম। এয়া 15 মিনিট বা 20 মিনিটত আলোচনা কৰা বস্তু নহয়। ডেফিনেটলি পাৰ্চনেলিটি ডেভেলপমেন্টৰ ৱৰ্কশ্বপ বা কিবা বস্তু অনলাইন অফলাইনত আমি পিছলৈ আলোচনা কৰিম। এতিয়া যিহেতু তোমালোকে অকল ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেন্ট হিচাপত এটাই দায়িত্ব যে তোমাৰ ফাৰ্ষ্ট ইয়াৰৰ পঢ়া শুনা এতিয়া ভালকে কৰিবা। ছেকেণ্ড ইয়াত এতিয়া যিমানকে কৰিবা তাতকে ডাবল বা ট্ৰিপল কৰিব লাগিব ছেকেণ্ড ইয়াৰত, আৰু লক্ষ্য হল 75 ইয়াৰ্ছ গড়কা এখন বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে মই শিক্ষক গুৰুসকলক কি উপহাৰ দিম, অসমৰ ভিতৰত ভাল ৰিজাল্ট এটা উপহাৰ দিম। সেয়াই নিজৰ কাৰণে প্ৰমিছ হ'ব লাগিব। কিবা ব্যক্তিগত অসুবিধা হলে ছাত্ৰ ছাত্ৰীসকলে সদায় শিক্ষক শিক্ষয়িত্ৰীৰ লগত শ্বেয়াৰ কৰিব লাগিব, যি শ্বেয়াৰৰ জৰিয়তে কিন্তু তোমালোকে এটা ভাল লক্ষ্য আৰু ভাল দিশত তোমালোকে যাব পাৰিবা। সকলোৰে ভাল হওক। USTM চুজ কৰাৰ কাৰণে মই যমুনামুখ হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ শিক্ষক উচ্চতৰ মাধ্যমিকৰ প্ৰবক্তা যিসকল অধ্যক্ষ আছে, অধ্যক্ষ আৰু শিক্ষক শিক্ষকসকলক ধন্যবাদ জনাই ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সকলোৰে ভাল হওক। আৰু ইন ফিউচাৰ কিবা কেৰিয়াৰ গাইডেন্স বা কিবা যদি লাগে আমাৰ লগত যোগাযোগ কৰিলেও আমি আপোনালোকক সহায় কৰিব পাৰিম। আমাৰ USTMৰ কম্পিটিটিভ সেল আছে, যদি কোনোবাই কম্পিটিটিভ এক্সাম দিব বিচাৰে ইন ফিউচাৰ আমাৰ লগত যোগাযোগ কৰিলে আমি মেটেৰিয়েলছ আপোনালোকক দিব পাৰিম। ইন ফিউচাৰ যেতিয়া আপোনালোক লগা হয় আমাৰ ৱেবছাইটতো আপোনালোকে পাব www.ustm.ac.in। আৰু কোনোবাই যদি আমাৰ ইউনিভাৰ্চিটিত আহিব বিচাৰে ইন ফিউচাৰ যিকোনো কোৰ্চত 90% প্লাছ পালে আমাৰ স্কলাৰশ্বিপৰ সুবিধা আছে, আপোনালোকে পঢ়িব পাৰিব। বা টাৰ্গেটটো হ'ব লাগিব আফটাৰ হায়াৰ ছেকেণ্ডাৰী অসমৰ বা ভাৰতবৰ্ষৰ ভাল ইউনিভাৰ্চিটি বিলাকত চেন্ট্ৰেল ইউনিভাৰ্চিটি টাৰ্গেট হ'ব লাগে। জামিয়া মিলিয়াত পঢ়িম, দিল্লী ইউনিভাৰ্চিটিত পঢ়িম, আলিগড়ত পঢ়িম, তেনেকুৱা টাৰ্গেট হ'ব লাগে। তেজপুৰ ইউনিভাৰ্চিটিত পঢ়িম, তেনেকুৱা ডাঙৰ ইউনিভাৰ্চিটি বিলাক টাৰ্গেট যদি লয় তেনেহলে মই ভাবো এই যমুনামুখৰ ল'ৰা হৈ কেনে গোটেই ভাৰতবৰ্ষ হিলাব পাৰিব, গোটেই বিশ্ব হিলাব পাৰিব। আপোনালোকৰ ভৱিষ্যতটো যাতে সুন্দৰ হয়, সদায় নিয়মানুৱৰ্তিতাৰে সদায় চলক, এটা ডিচিপ্লিন কোড অফ লাইফ মেইনটেইন কৰক, ৰাতিপুৱা উঠাৰ ব্যৱস্থা কৰক, নিজৰ হেল্থৰ খবৰ লওক। মই ভাবো আপোনালোকে জীৱনত বহুত উন্নতি কৰিব পাৰিব। আৰু উন্নতি আপোনালোকৰ যে হ'ব এটা কথা মই কওঁ, ইমান ধুনীয়া আৰু ডিচিপ্লিন ভাৱে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালী ইয়াত বহি আছে, মানে এই ডিচিপ্লিনে আপোনালোকক কয় যে ভৱিষ্যত আপোনালোকৰ ভাল হ'ব। সকলোৰে ভাল হওক, তাৰে কামনাৰে মই সামৰিছো।